এইটো হৈছে অষ্টপদ্মমণ্ডল বুলি কয়, অষ্টপদ্মমণ্ডল। এই যি মাজতে একডাল জকচিন দি আৰু এবাৰ উল্টা উল্টিকৈ কণা কণিকৈ আকৌ জকচিন দিয়ক। এইটো পাত, ছাইডৰ যিটো কণা কণিক আছে এইটো পাত। এইটো বিভিন্ন ধৰণৰ ষ্টাইলত কৰিব পাৰি। কিছুমানে জকচিন দি তাৰে কাষেদি মানে পাতটোৰ কাষেদি পাতৰ দৰে বনাই দিয়ে। ছাইডৰ যিটো ডাৰ এইটো ফুল, এইটো অষ্টপদ্মমণ্ডল বুলি কয়, অষ্টপদ্মমণ্ডল। এইটো বিভিন্ন ধৰণৰ পঞ্চপুৰা দিলে আৰু ধুনীয়া হয়। আচলতে আমাৰ যেনেকৈ গোহাঁইৰ আসনখন ভাল হ'ব লাগে। গোহাঁইৰ আসন ভাল হ'লে তেওঁলোকে পূজা বহি ভাল পায়। আমাৰ যেনেকৈ বহা চেয়াৰখন পীৰাখন যদি বেয়া হয় আমি নবহোঁ, ঠিক তেনেকৈ গোহাঁইৰ আসনো ভালকৈ বনাব লাগে। এইখন আকৌ এইখন মণ্ডল বিষ্ণু, সৰস্বতী পূজা, লক্ষী পূজা, শিৱ পূজাত ৰাখিব পাৰি। শিৱ পূজাৰ কিন্তু 3খন মণ্ডল থাকে, বৈদিক, তান্ত্ৰিক আৰু সিদ্ধি মণ্ডল। কিন্তু এইখন মণ্ডল অতি সহজ, বৈদিক মণ্ডল বুলি কয়, অতি সহজ মণ্ডল, চব পুৰোহিতে আঁকিব পাৰে। এইখন জেগা পঞ্চপুৰা দিলে আৰু ধুনীয়া হয়। মাজত এইবিলাক হেৰি দিছোঁ, এই ধান দিছোঁ। ভাল হৈছে, ধুনীয়া হৈছে, বহুত ধুনীয়া হৈছে। আচলতে আটা গুড়াটো মিহি হ'ব লাগে, মিহি আটাটো হ'লে একদম চুজিৰ দৰে যিটো আছে মিহি আটাটো, সেইটো দি ভাল হয়। বাকী আশীৰ্বাদ এইবিলাক আটা দি ভাল নহয়, এইটো এটা মিহি আটাটো ধুনীয়া হয়।